নমস্কাৰ। আহ, সকলো অসমবাসী যুৱক আৰু আমাৰ নিচিনা যিখিনি মানুহে স্কুটি বা বাইক চলায় ইহঁতৰ কাৰণে দুই এষাৰ মান বাক্য ক'ব ওলাইছো মই। এই অলপতে আজি 4-5 দিন মান হ'ল মোৰ ভতিজা ল'ৰা এটাই ইয়াৰ পৰা ওলাই যায়, এই 1 মাইলৰ পৰা ওলাই গৈ 6 মাইলত যায়, এক্সিডেণ্ট হ'ল, সৰু মাইনৰ এক্সিডেণ্ট। আগত চলোৱাজনে হেলমেট পিন্ধিছে, তাৰ হেলমেট খুলি যোৱা নাই, সিও হেলমেট পিন্ধিছিলে, হেলমেটটো লুজাৰ, ৰছী বা বান্ধা নাই, খুলি পৰি গ'ল। সি আজি এই এটা হেলমেট ভালদৰে নেপিন্ধাৰ কাৰণে কোমাত আছে, নেম কেয়াৰ হস্পিটেলত। আজিও তাৰ চেঞ্চ নাই, আজি 4 দিন হ'ল। মই ডেইলি ৰাতিপুৱা আবেলি ঘূৰা ঘূৰি কৰি আছো, তাৰ গৈ আছো। আজি অলপ ইম্প্ৰুভ হৈছে, বাচিব। কিন্তু এনেকুৱা বিলাকক, ল'ৰা ছোৱালী বিলাকক মা দেউতাই বুজোৱা আমাৰ দায়িত্ব। আৰু ল'ৰা ছোৱালী বিলাকে খালি এইটো ভাবিব নালাগে যে পুলিচক দেখিলেহে যে হেলমেট লাগে। পুলিচৰ কাৰণে হেলমেট নালাগে, পুলিচৰ কাৰণে বাচিবৰ কাৰণে বা ফাইন কাটিবৰ কাৰণে হেলমেট নালাগে, তোমাৰ নিজৰ ছেফৰ কাৰণে হেলমেট লাগে। সেইকাৰণে হেলমেট ইউজ কৰা খুব দৰকাৰ আছে। উইদাউট হেলমেটত যিখিনি ল'ৰা ছোৱালীয়ে ইউজ কৰে বা মা দেউতাৰ কথা নুশুনে, তাহাঁতৰ বিপদ আছে। আজি ইয়াৰ এই যিটো ল'ৰাৰ হ'ল, তাৰ মা দেউতা কোনো নাই, চব নেপালত আছিলে। আমি ইয়াত আছো, চিনাকি বা ৰিলেটিভৰ কিছুমান মানুহ আছে কাৰণে সি কমত আজি আহিছে। আজি আহিছে তাৰ ৰিলেটিভৰ, নেপালৰ পৰা আহিছে বা পৰা আহিছে চাবলে। সি তৎক্ষণাৎ নাপাব। তেনেকে ধৰণৰ বহুত মানুহ আছে, সকলোৰ ফেমিলি নাই লগত, ল'ৰা ছোৱালী আছে, হোষ্টেলত দিছে, পঢ়াইছে, বাইক দিছে। তাহাঁতক যাতে ভাল শিক্ষা দিয়ে, শিকাই হেলমেটটো পুলিচৰ বচোৱাৰ কাৰণে বা ফাইনৰ বচোৱাৰ কাৰণে নহয়, নিজৰ বচোৱাৰ কাৰণে বুলি ভাবিব লাগিব। এই এষাৰে মই ক'ব কাৰণে কৰিছো, চবকে যাতে চবে বুজি পায়। আৰু কিছুমান এই বাইক ৰাইডাৰ কৰি ফুৰে, কৰি ফুৰে। বহুত ল'ৰা সেইদিনা হাৰিয়ানাত 2টা ট্ৰাকৰ তলত সোমাই গ'ল। কিডাল হ'ল? বাইকো গ'ল, ল'ৰাও গ'ল। তো মা দেউতাকে অলপ বুজি পাব লাগে, ৰাইটাৰ হ'ল বুলি তেনেকে দিব নালাগে। জীৱনটো একবাৰে পাইছে, বাৰ নাপায়। তো সকলো মা দেউতাক মই এইটোৱে ৰিকুৱেষ্ট কৰিছো, ৰাইটাৰো হ'ব নালাগে, ইমান ক'ব দৰকাৰ নাই। আৰু হেলমেটটো কমন, হেলমেট পিন্ধিব লাগে। হেলমেট পুলিচৰ কাৰণে, পুলিচে বচোৱাৰ কাৰণে নহয়, নিজক বচোৱাৰ কাৰণে হেলমেট হয়। সেইকাৰণে হেলমেট পিন্ধিব লাগে। মই আজি এইকাৰণে কৈছো যে মই নিজে ভুক্তভোগী। এই মোৰ চিনাকি ল'ৰা, মোৰ ল'ৰাৰ লগত একেলগে স্কুলতো পঢ়িছিলে সি, এই পল্টন বজাৰ নেপালী গোৰ্খা স্কুলত। সেইকাৰণে আজি মই তাত দৌৰি থাকিব লগা হৈছে। বাকী আৰু তাহাঁতৰ ৰিলেটিভ আছে, তাহাঁতিও দৌৰি ফুৰিছে, কিছুমান নেপালৰ পৰাও আহিছে। ইমান চিৰিয়াছ কণ্ডিশ্যন হৈছে এটা হেলমেটৰ কাৰণে। আগৰ যিজনে চলাইছিলে সেইজনেতো ভাল হেলমেট পিন্ধিছিল, তেখেতৰ হাতত অলপ লাগিছে, বাছ একো হোৱা নাই, হস্পিটেলাইজ হ'ব লগা হোৱা নাই। ই হস্পিটেলাইজ হ'ব লগা হ'ল। সেইটো চাই পেলাই মই বাক্যষাৰ দিছো, যাতে সবেই সাৱধান হওক, সাৱধানে চলক। এজনকো থাৰ্ড পাৰ্চনকো বচাওক, নিজেই বাচক। সবে বুজি পাওক। ধন্যবাদ।